So hello everyone, welcome to Utpal Chemistry. I hope tomorrow Testo University preparation exam or karane soli ase hoyto bohutore hoyto preparation hoise aru kisumanor hoyto preparation hoa nai ba jeneke hobo lagisil boli bhabisila teneke hoyto hoa nai aru kisumanor hoyto semester exam or karane podha nohol boli eta excuse eta ase. So okay baru ami hebila kotha discuss koribo ha nai. So thumbnail to dekhi hoyto tomaloke gomei paisa je ami Testo University paper khon kenekoi attempt koribo lagibo hekhini upor kobo ulaisu. ঠিক আছে সো যিকোনো ব্রাঞ্চৰ ষ্টুডেন্টে এই ভিডিওটো চাব পাৰে সো তোমালোকৰ ফ্ৰেন্ড কোনোবা যদি আছে ম্যাথছৰ বা ফিজিক্সৰ বা এনভায়ৰনমেন্টাল সায়েন্স যিকোনো ডিপাৰ্টমেন্টৰ ষ্টুডেন্টক তোমালোকে এটো শেয়াৰ কৰিব পাৰা ঠিক আছে সো এতিয়া চোৱা প্ৰথম কথা হ'ল আমাৰ ষ্টুডেন্ট লাইফৰ ফাস্টিং আমাৰ কিতিয়াও 100% সিলেবাস কমপ্লিট নহয় হয় আমাৰ 100% সিলেবাস আমাৰ কিতিয়াও কমপ্লিট নহয় আমাৰ হয়তো কিছুমানৰ এনেকুৱা হৈছে যে 80% হৈছে কিছুমানৰ 70% কিছুমানৰ 60 কিছুমানৰ 50% তাৰ তলখিনি কথা মই ক'ব যোৱা নাই আৰু তাৰ তলখিনি আমাৰ কম্পিটিশন বা ঠিক তেনেকুৱা আমি ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি কাৰণে আহিব আমাৰ নতুনকৈ ষ্ট্ৰেটেজি এটা ওকে সো এটা চোৱা যিখিনি তোমালোকে প্ৰিপাৰেচন কৰিছা 70% 60% সিলেবাসৰ সেই সিলেবাসখিনি যাতে তোমালোকে কি কৰিব পাৰা পুৰা ধুনিয়াকৈ প্ৰেজেন্ট কৰিব পাৰা ধুনিয়াকৈ প্ৰেজেন্ট মানে ইন দা সেন্স তোমালোকে এনেকুৱা কৰিব লাগিব যে সেইখিনি সিলেবাসৰ পৰা তোমালোকৰ যাতে কোনো ধৰণৰ মাৰ্কস যাতে কাটাকাটি না যায় মানে নেগেটিভত যাতে না যায় ঠিক আছে এতিয়া আমাৰ টেস্টো ইউনিভাৰ্সিটি যিখন পেপাৰ আছে সেই পেপাৰখনৰ প্যাটাৰ্ন হ'ল তোমালোকৰ কিমান নম্বৰৰ 50 কোৱেশ্চন আহিব 50 কোৱেশ্চন তোমালোকৰ ধৰি লৈছো 100 মাৰ্কছৰ আহিব 100 মাৰ্কছৰ আহিব আৰু লগতে তোমালোকৰ কাৰণে কিমান দিছে 1.5 আৱাৰ 1.5 আৱাৰ 50টা কোৱেশ্চন তোমালোকৰ কাৰণে কিমান দিছে 90 মিনিট ঠিক আছে এটা 90 মিনিট বুলি কওঁতে আৰু লগতে এটা ইন্টাৰেষ্টিং থিং আছে এইবাৰ হ'ব তোমালোকৰ কম্পিউটাৰ বেসড টেষ্ট সো কম্পিউটাৰ বেসড টেষ্টৰ কাৰণে তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিবা হেতুৱে মই ক'ব ওলাইছো সো এতিয়া যেতিয়া তোমালোকৰ পেপাৰখন সন্মুখত আহিব ন পেপাৰখন সন্মুখত আহিলে তোমালোকৰ ওচৰত হয়তো এক্সট্ৰা সিট থাকিব নহলে তোমালোকে ঘৰৰ পৰা লৈ যাব পাৰিবা এখন ওচৰত তোমালোকৰ এক্সট্ৰা সিট থাকিব এক্সট্ৰা সিট আৰু কলম থাকিব সো এতিয়া 1 ৰ পৰা 50 লৈকে যেটো কোৱেশ্চন থাকিব সেই কোৱেশ্চনখিনি তোমালোকে কি কৰিবা জানানে এফালৰ পৰা যে 1 ৰ পৰা 50 লৈকে মই এফালৰ পৰা চাই যাম তাত মই তিনিটা ক্যাটাগৰী কৰিম সো এতিয়া কি হয় ষ্টুডেন্ট বিলাকে কি কৰে এফালৰ পৰা কোৱেশ্চন কৰি আহি থাকে সো তেতিয়া কি হয় তাহাতৰ টাইম টেকিং এনেকুৱা লাগে যে কোনটো কোৱেশ্চন ইজি কোনটো কোৱেশ্চন টান হেতু ধৰিব নোৱাৰে প্ৰত্যেকটা কোৱেশ্চনৰ টাইম বিলাক বেলেগ গুছি যায় এতিয়া আমি কি কৰিম তিনিটা ক্যাটাগৰীত ভগাম ঠিক আছে আমি আমাৰ পেপাৰখন তিনিটা ক্যাটাগৰীত ভগাম এটা হ'ল তোমালোকৰ ইজি বুলি ক'লে যিখিনি মই কি কৰিব পাৰো চকু মুদি বা মোৰ ওয়ান টাচত হৈ যাব যে এই কোৱেশ্চন বা এই টপিকটোৰ কোৱেশ্চনটো মোৰ ওয়ান টাচত হৈ যাব সো এইখিনি মই ক্যাটাগৰী নম্বৰ 1 ত ৰাখিছো তোমালোকে তিনিটা ক্যাটাগৰী কৰিবা পেপাৰখনৰ এটা ওপৰত কোৱেশ্চন এটা এফালৰ পৰা স্ক্ৰল ডাউন কৰি এটা কৈ তোমালোকে কি কৰিবা এটো কোৱেশ্চন মই এক নম্বৰ কোৱেশ্চন মই ইজি নাহে মই নোৱাৰিম 2 নম্বৰ কোৱেশ্চনটো পাৰিম 2 নম্বৰ কোৱেশ্চনটো লিখিলা মানে লিখি থৈ দিলা নাম্বাৰ কেটা কোৱেশ্চনৰ নাম্বাৰ কেটা তোমালোকে এটা লিখি থৈ দিলা যে 2 নম্বৰ কোৱেশ্চন কৰিম 4 নম্বৰটো পাৰিম 5 নম্বৰটো পাৰিম 6 নম্বৰটো পাৰিম তেনেকুৱা ধৰণৰ তোমালোকে কি কৰিলা লিখি থৈ দিলা এটো হ'ল ইজি মানে ওয়ান টাচত হৈ যাব নেক্সট এটা আহিব যিবিলাক তোমালোকৰ ধৰা এনেকুৱা লাগিছে যে নিউমেৰিকেল আৰু এনেকুৱা লাগিব তোমালোকৰ টাইম টেকিং ঠিক আছে আৰু টাইম টেকিং মানে মই যদি হাত দিও হৈ যাব সো তেনেকুৱা ক্যাটাগৰীটো তোমালোকে কোট ৰাখিবা 2 নম্বৰ পজিশনটো ৰাখিবা আৰু 3 নম্বৰ পজিশনটো তোমালোকে ৰাখিবা মই যিবিলাক আগতে দেখাই পোৱা নাই মানে আগতে মই এইবিলাক কোৱেশ্চন দেখাই পোৱা নাই আৰু এইবিলাক কোৱেশ্চন কৰিব মোৰ অলপমান টাইম লাগিব হাৰ্ডলি 5-10 মিনিট লাগিব সো এতিয়া তোমালোকৰ কেনেকুৱা হ'ব জানে 50টা কোৱেশ্চন আছিল এইটো ধৰা তোমালোকৰ এই যেটো ইজি স্লট পালা ইজি স্লটত ধৰা তোমালোকৰ কিমানটা কোৱেশ্চন পৰি গ'ল 20টা কোৱেশ্চন পৰি গ'ল যে তাৰ মানে তোমালোকে কি বুজিলা যে 20 নম্বৰ মোৰ হাতৰ মুঠিত আছে 20 নম্বৰ পৰা মোৰ এটা কোৱেশ্চনো এটা মাৰ্কসও যাতে না যায় সো 20 নম্বৰ কোৱেশ্চনখিনি তোমালোকে ধৰা উইদিন 30 to 35 মিনিটত কৰি ল'ব পাৰিবা সো 20 নম্বৰ কোৱেশ্চনখিনি হৈ গ'ল 20 নম্বৰ কোৱেশ্চনখিনি হৈ যোৱা নাই যিখিনি তোমালোকৰ বাকি থাকিল কেইটা কোৱেশ্চন 30টা কোৱেশ্চনৰ যিখিনি নিউমেৰিকেল আছে বা অলপমান টাইম টেকিং বা ডিৰাইভেশন আছে কিবা আছে কৰি চাব লাগিব বা কোৱান্টামৰ কোৱেশ্চন আছে বা অৰ্গেনিকৰ যিখিনি ৰিঅ্যাকচন মেকানিজমৰ কোৱেশ্চন আছে অৰ্গেনিকৰ কিছুমান কোৱেশ্চন ওয়ান টাচত পৰিব ৰিয়েজেন্ট উৰিছে কিবা উৰিছে এইবিলাক ওয়ান টাচত কিছুমান মেকানিজমৰ কোৱেশ্চন বিলাক তোমালোকৰ কোড লাগিব 2 নম্বৰ ক্যাটাগৰীত আহিব যে এইবিলাকৰ টাইম লাগিব কিন্তু পাৰিম মই
এইকেইটা কোৱেশ্চন পাৰিম এই দুটা কোৱেশ্চন মই পাৰিম এইটো ধৰা তোমালোকৰ আহিলে 15টা কোৱেশ্চন 15টা মই ধৰা এইটো তোমালোকৰ 20টা কোৱেশ্চন আহিলে ঠিক আছে সো 20টা কোৱেশ্চন হৈ গল সো 20 এ 20 40 20 এ 20 নধৰো মই 20 এ ধৰিছো এটা ওকে ঠিক আছে 20 এ ধৰিছো 20 নধৰিলো ইয়াতে ধৰা তোমালোকৰ 15টা কোৱেশ্চন আহিছে সো 15টা কোৱেশ্চন আহিছে আৰু এইকেইটা মই পাৰিম কেৱল অলপমান টাইম লাগিছে ইয়াতে মই কিমান মিনিট ধৰিছিলো ইয়াতে মই ধৰিছিলো 35 মিনিটত ইজি কোৱেশ্চন আৰামসে হৈ যাব আৰু এই 15টা কোৱেশ্চন কৰিব তোমাৰ টাইম লাগিব বুলি মই কৈছিলো সো ইয়াতে মই 35 মিনিট ধৰিলো সো 35 কিমান মিনিট 70 মিনিট আৰু এই যে তোমালোকে কোৱেশ্চন খিনি উলাই ললা ইজি স্লটত কোনটো কৰিব নিউমেৰিকেল স্লটত কোনটো কৰিব 3 নম্বৰ স্লটত কোনটো কৰিব এইখিনি কাৰণে তোমালোকে হাৰ্ডলি কিমান টাইম যাব জানানে 5 to 7 মিনিট যাব এই 5 পৰা 7 মিনিট তুমি যদি প্ৰথমতে এক্সামৰ প্ৰথম ভাগতে যদি তুমি দি লোৱা ন তোমাৰ মানে গোটেই পেপাৰখন ভালকৈ যাব আদাৰৱাইজ কি হ'ব তোমালোকৰ মানে পেপাৰখন এটু কৰিলো তাৰ পিছৰটো 10 মিনিট দিলো নহল তাৰ পিছৰটো আৰু 10 মিনিট দিলো নহল সো তেনেকুৱা ধৰণৰ হ'ব যে মোৰ কোৱেশ্চন নুলাইছো এনসাৰ নুলাই বহুত টাইম এনেকৈ গুচি যাব কিন্তু তোমালোকে কিছুমানে ভাবিব এটুটো পি এই 5 মিনিট 7 মিনিট কিয় দিও মই ডাইৰেক্টলি 1 নম্বৰৰ পৰা কৰি যাম কিন্তু হেতু নহয় 5 পৰা 7 মিনিট যদি তুমি প্ৰথমতে দি লোৱা যে কোৱেশ্চন কিটা যদি তুমি সেপাৰেট কৰি লব পাৰিছা কোনটো মই পাৰিম কোনটো মই নোৱাৰো কোনটো মই অলপমান টাইম দিলে পাৰিম সো ইখিনি যদি কৰি লোৱা আৰু বাকি 10 মিনিট তুমি একেটা কোৱেশ্চন ট্ৰাই দিয়া একেটা কোৱেশ্চন ট্ৰাই দিব পাৰিবা তুমি 90 মিনিটত বুজি পাইছা না সো তেনেকৈ যদি তোমালোকে পেপাৰখন কৰা ন তোমালোকে আৰামসে তোমালোকৰ 100 মাৰ্কস থাকিব না 100 মাৰ্কস আৰামসে তোমালোকে 60 to 70 60 to 80 ভিতৰত তোমালোকে পাবা আৰু 60 to 80 ভিতৰত পালে আৰামসে তোমালোকৰ কাৰণে কি হ'ব সিটটো তোমালোকৰ বা ক্যাটাগৰী কাট অফ তো তোমালোকৰ আৰামসে মানে সিটটো পাই যাবা পজিশনটো পাই যাবা ঠিক আছে সো মোৰ এখিনি ক'ব লগা আছিল আৰু আই হোপ তোমালোকে মোৰ ভিডিওৰ পৰা উপকৃত হৈছা সাবস্ক্ৰাইবাৰ এটা বাঢ়ি আছে আৰু টেষ্ট সিৰিজটো চলি আছে তোমালোকে বহুতে জয়েন হৈছে তোমালোকে আৰু যদি কোনোবাই জয়েন হ'ব বিচাৰা জয়েন হ'ব পাৰা ঠিক আছে